এইটো ভিডিওত আমি জানিম যে এটা ধাৰকত সংচিত হোৱা শক্তি এটা ধাৰকে শক্তি কেনেকৈ পায় ধাৰকটোত আধান জমা কৰা হয় আধান জমা যে কৰা হয় সেইটো শক্তি হিচাপে তাতে সঞ্চিত হৈ যায় যেতিয়া এটা ধাৰক আহিত কৰা হয় তেতিয়া ইয়াৰ বাবে কৰা কাৰ্যটো ধাৰকৰ বৈদ্যুতিক বিভৱ শক্তি হিচাপে জমা হয় বা সংৰক্ষণ হয় এই সংৰক্ষিত শক্তিৰ ফলত এটা ধাৰকে এটা বাহ্যিক বৰ্তনীলৈ আধান যোগান কৰিব পাৰে ধাৰক বেটাৰী নিচিনাই কোষৰ নিচিনাই হিও আধান জমা দিব পাৰে কিন্তু সেইটো আগতে কি কৰিব লাগিব চাৰ্জ কৰিব লাগিব তাৰ বাবে আমি বাহ্যিক এটা উৎস ব্যৱহাৰ কৰিব লাগিব সেই উৎসটোৱে কিমান পৰিমাণৰ কাৰ্য কৰিলে সেইটোই হ'ব ধাৰকটো সঞ্চিত হোৱা শক্তি ধৰি লোৱা স্মল কিউ আৰু স্মল ভি আধান প্ৰক্ৰিয়াত তাক আহিত কৰা প্ৰক্ৰিয়াৰ সময়তে ধাৰকটো তাৎক্ষণিক আধান আৰু বিভৱ লোৱা হওক তেতিয়া হলে আমি জানো যে v = q / c কিয়নো c = q / v হ'ব এইটো যেটো স্মল কিউ এটো কম পৰিমাণৰ v টো কম পৰিমাণৰ কিন্তু যেহেতু এটা ধাৰকৰ c ৰ মানটো বা ধাৰকত্বটো এটা জ্যামিতিৰ ওপৰত নিৰ্ভৰ কৰিব যে c টো একে থাকিব তাত আধান যিমানে জমা হওক তাৰ বিভৱ যিমানে হওক এতিয়া যদি অসীমৰ পৰা এটা সৰু আধান dq অসীমৰ পৰা মানে এটা যেটো উৎস আছে উৎসটোৰ পৰা কোৰ পৰা আনিছো নাজানো উৎসটোৰ পৰা আনি ধাৰকটো দিয়া হয় বা যোগান দিয়া হয় তেন্তে কিমান পৰিমাণৰ কাৰ্য কৰিব লাগিব v * dq এটো কোৰ পৰা আহিছে আমি জানো v = w/q এটো সংজ্ঞাৰ পৰা আহিছে তেতিয়া হলে w = qv হ'ব তেতিয়া dw যদি চাবলৈ যাও তেতিয়া হলে v * dq হ'ব তেতিয়া হলে v মানে কি v মানে হল q / c * dq 0 ৰ পৰা ক্যাপিটেল Q লৈ ধাৰকৰ আহিত কৰিবলৈ মুঠ কাৰ্য হল w হ'ব ইন্টিগ্ৰেশন dw বা 0 to q ইন্টিগ্ৰেশন dw মানে q / c আমি এতে উলিয়াই থৈছিলো dq আৰু ইয়াতে ধ্ৰুবক 1/c উলাই গল ইন্টিগ্ৰেশন q dq থাকিলে আৰু ইয়াক ভাঙিব গলে আমি পাম q² / 2 যদি আপাৰ লিমিট লোৱাৰ লিমিট বহুৱাই দিও পাম q² - 0 বা w = q² / 2c এই যেটো কাৰ্য এটো বৈদ্যুতিক বিভৱ শক্তি হিচাপতে সঞ্চিত হ'ব u = q² / 2c আমি ইয়াৰ আৰু কিছুমান প্ৰকাশ ৰাখি উলিয়াব পাৰিম u = ½ cv² বা u = qv